কালি আপোনালোকৰ সংবাদ মাধ্যমত শুনিছোঁ লুৰিণজ্যোতি গগৈয়ে হাতৰ চিম্বলত বোলে তেওঁলোকে ইলেকশ্যন খেলিব। সঁচা নাই মিছা আপোনালোকে এইটো অসমৰ ৰাইজক জনাই দিব। লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছ এতিয়া বহুত বেছি পাৰ্থক্য দেখা নাই, কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পাৰ্টীয়ে বোলে মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ, সংবাদ মাধ্যমত ক'ৰবাত দেখিবলৈ পাইছোঁ, লুৰিণজ্যোতি গগৈয়ে বোলে হাতৰ চিম্বলত অসম জাতীয় পৰিষদে ইলেকশ্যন খেলিব। এইটো সঁচা নে মিছা? আৰু এইটো যদি সঁচা হয় তেনেহ'লে কংগ্ৰেছ, AJP, AIUDF তেওঁলোকৰ বিৰুদ্ধে তেওঁলোক এটা শক্তি আৰু তেওঁলোকৰ লগত আৰু কোনোবা যোগ হ'ব পাৰে। তাৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি বা NDA আমি শেষ বিন্দু 23 টকালৈকে যুদ্ধ কৰি যাম। এইটো মই নাজানো, কিন্তু OAC কিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰে মই নাজানো, কিন্তু লুৰিণজ্যোতি গগৈৰ নিচিনা ব্যক্তিয়ে যদি কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হয়, তাতকৈ দুৰ্ভাগ্যৰ কথা অসমৰ ৰাজনীতিত, অসমৰ ইতিহাসতে একো থাকিব নোৱাৰে। কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন আৰু কালি আপোনালোকৰ সংবাদ মাধ্যমত শুনিছোঁ লুৰিণজ্যোতি গগৈয়ে হাতৰ চিম্বলত বোলে তেওঁলোকে ইলেকশ্যন খেলিব। সঁচা নাই মিছা আপোনালোকে এইটো অসমৰ ৰাইজক জনাই দিব। লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছ এতিয়া বহুত বেছি পাৰ্থক্য দেখা নাই, কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পাৰ্টীয়ে বোলে মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ, সংবাদ মাধ্যমত ক'ৰবাত দেখিবলৈ পাইছোঁ, লুৰিণজ্যোতি গগৈয়ে বোলে হাতৰ চিম্বলত অসম জাতীয় পৰিষদে ইলেকশ্যন খেলিব। এইটো সঁচা নে মিছা? আৰু এইটো যদি সঁচা হয় তেনেহ'লে কংগ্ৰেছ, AJP, AIUDF তেওঁলোকৰ বিৰুদ্ধে তেওঁলোক এটা শক্তি আৰু তেওঁলোকৰ লগত আৰু কোনোবা যোগ হ'ব পাৰে। তাৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি বা NDA আমি শেষ বিন্দু 23 টকালৈকে যুদ্ধ কৰি যাম। এইটো মই নাজানো, কিন্তু OAC কিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰে মই নাজানো, কিন্তু লুৰিণজ্যোতি গগৈৰ নিচিনা ব্যক্তিয়ে যদি কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হয়, তাতকৈ দুৰ্ভাগ্যৰ কথা অসমৰ ৰাজনীতিত, অসমৰ ইতিহাসতে একো থাকিব নোৱাৰে। কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন আৰু কালি আপোনালোকৰ সংবাদ মাধ্যমত শুনিছোঁ লুৰিণজ্যোতি গগৈয়ে হাতৰ চিম্বলত বোলে তেওঁলোকে ইলেকশ্যন খেলিব। সঁচা নাই মিছা আপোনালোকে এইটো অসমৰ ৰাইজক জনাই দিব। লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছ এতিয়া বহুত বেছি পাৰ্থক্য দেখা নাই, কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পাৰ্টীয়ে বোলে মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ, সংবাদ মাধ্যমত ক'ৰবাত দেখিবলৈ পাইছোঁ, লুৰিণজ্যোতি গগৈয়ে বোলে হাতৰ চিম্বলত অসম জাতীয় পৰিষদে ইলেকশ্যন খেলিব। এইটো সঁচা নে মিছা? আৰু এইটো যদি সঁচা হয় তেনেহ'লে কংগ্ৰেছ, AJP, AIUDF তেওঁলোকৰ বিৰুদ্ধে তেওঁলোক এটা শক্তি আৰু তেওঁলোকৰ লগত আৰু কোনোবা যোগ হ'ব পাৰে। তাৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি বা NDA আমি শেষ বিন্দু 23 টকালৈকে যুদ্ধ কৰি যাম। এইটো মই নাজানো, কিন্তু OAC কিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰে মই নাজানো, কিন্তু লুৰিণজ্যোতি গগৈৰ নিচিনা ব্যক্তিয়ে যদি কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হয়, তাতকৈ দুৰ্ভাগ্যৰ কথা অসমৰ ৰাজনীতিত, অসমৰ ইতিহাসতে একো থাকিব নোৱাৰে। কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন আৰু